Good morning, students. Today I will discuss the third paragraph of The Sound of Music, Part 1. আমি ইতিমধ্যে এভলিন গ্লেনিৰ বিষয়ে যথেষ্টখিনি জানিবলৈ সক্ষম হৈছিলোঁ যে এভলিন গ্লেনিৰ 11 ইয়াৰ্ছ বয়সত তেওঁৰ ডেফনেছটো ধৰা পৰিছিলে স্পেচিয়েলিষ্টৰ ওচৰত যেতিয়া লৈ গৈছিলে মাক দেউতাকে আৰু স্পেচিয়েলিষ্টে তেওঁলোকক সাজেষ্ট কৰিছিলে যে তেওঁক এখন স্পেচিয়েল স্কুল ফৰ দ্য ডেফ তাত তেওঁক এডমিশ্যন দিয়া হওক আৰু তেওঁক স্পেচিয়েল হিয়াৰিং এইডছ দিয়া হওক বুলি লগে লগে এভলিন লগতে তেওঁৰ পেৰেণ্টছৰ মনত হতাশা আহিছিলে এতিয়া আমি আৰম্ভ কৰিম থাৰ্ড পেৰাগ্ৰাফ তোমালোকে চাই যাবা বাট এভলিন ৱাজ নট গোয়িং টু গিভ আপ মই এবাৰ পঢ়ি দিছোঁ But Evelyn was not going to give up. She was determined to lead a normal life and pursue her interest in music. One day she noticed a girl playing a xylophone and decided that she wanted to play it too. Most of the teachers discouraged her, but percussionist Ron Forbes spotted her potential. He began by tuning to Les drums to different notes. Don't listen through your ears, he would say. Try to sense it some other way. Says Evelyn, suddenly I realized I could feel the higher drum from the waist up and the lower one from the waist down. Forbes repeated the exercise and soon Evelyn discovered that she could sense certain notes in different parts of her body. I had learned to open my mind and body to sounds and vibrations. The rest was sheer determination and hard work. But Evelyn was not going to give up. যদিও স্পেচিয়েলিষ্টে কৈছিল এভলিনক স্পেচিয়েল স্কুল ফৰ দ্য ডেফ মানে তাতে এডমিশ্যন দিয়া হওক তাইক স্পেচিয়েল হিয়াৰিং এইডছ দিয়া হওক এইবোৰ কথাই তাইৰ মনত ক্ষন্তেকৰ বাবে হতাশা আনি দিছিল যদিও তাইৰ মনোবল ইমান বেছি দৃঢ় আছিল বা তাই ইমান সাহসী আছিল যে she was not going to give up তাই সেইবোৰ এৰি দিব পৰা বিধৰ বা এৰি দিব খোজা বিধৰ ছোৱালী নাছিল মানে কি এৰি দিব যে জীৱনটো এনেকৈ এৰি দিব যাব তেনেকৈ যাব দিব খোজা বিধৰ ছোৱালী নাছিল she was determined to lead a normal life তাই ডিটাৰমাইণ্ড আছিল তাই দৃঢ় আছিল যে তাই এটা নৰ্মেল এটা সাধাৰণ মানুহে যেনেকৈ জীৱন যাপন কৰে নৰ্মেলি এটা লাইফ লিড কৰিবলৈ আৰু পাৰ্চিউ হাৰ ইণ্টাৰেষ্ট ইন মিউজিক আৰু তাইৰ ইণ্টাৰেষ্ট মিউজিকত যিহেতু আছিল গতিকে মিউজিকৰ প্ৰতি আগ্ৰহী হৈ সংগীত শিকিবৰ বাবে আগ্ৰহী হৈছিল তাই বা তাই নিজকে প্ৰস্তুত কৰিছিল এটা নৰ্মেল জীৱন সাধাৰণ জীৱন যাপন কৰিবৰ বাবে তাই ৰেডি হৈছিল One day she noticed a girl playing a xylophone and decided that she wanted to play it too. Xylophone is a kind of musical instrument. কাষত আছে xylophone তোমালোকে চাই ল'ব পৰা xylophone a musical instrument with a rough wooden bars of different lengths. wooden bars থাকে different বেলেগ lengthৰ বেলেগ মানে দৈৰ্ঘ্যৰ তেনেকুৱা মিউজিকেল ইনষ্ট্ৰুমেণ্ট xylophone এদিনাখন তাই এজনী ছোৱালীক লক্ষ্য কৰিছিল যিয়ে xylophone বজাই আছিল মানে xylophone বজাই থকা ছোৱালী এজনীক তাই লক্ষ্য কৰিছিল বা দেখিছিল and decided আৰু তাই সিদ্ধান্ত লোৱা that she wanted to play it too যে তাইও এইটো বজাব কাৰোবাক দেখিয়ে বা কাৰোবাক কোনোবাই কিবা কৰা দেখিয়ে বহুতেই তেনেকৈ অনুপ্ৰেৰণা পায় আৰু এভলিন গ্লেনিয়ে প্ৰথম এই অনুপ্ৰেৰণা পাইছিল এজনী xylophone বজাই থকা ছোৱালী দেখি Most of the teachers discouraged her, but percussionist Ron Forbes spotted her potential. Evelyn Glennie বহুতো টিচাৰৰ ওচৰত গৈছিল শিকিবৰ বাবে তাইক যাতে শিকায় কিন্তু most of the teachers discouraged her. মানে বেছিভাগ শিক্ষকে তাইক আচলতে কি কৰিছিল মানে এনকাৰেজ কৰা নাছিল এই ক্ষেত্ৰত কাৰণ তেওঁলোকে যেতিয়া জানিছিল যে তাই সম্পূৰ্ণৰূপে কলা আছিল তেতিয়া কোনো তাইক শিকাবলৈ আগবাঢ়ি অহা নাছিল আৰু বেছিভাগেই তাইক নিৰুৎসাহ কৰিছিল ডিছকাৰেজড বিপৰীত হয় এণ্টনিম এনকাৰেজৰ এণ্টনিম হয় ডিছকাৰেজড her but percussionist Ron Forbes spotted her potential কিন্তু এজন পাৰ্কাছনিষ্ট আছিলে ঢোল বাদক বা তেনেকুৱা বাদক সেই পাৰ্কাছনিষ্ট Ron Forbes তেওঁ কিন্তু তাইৰ স্পট মানে দেখা পোৱা আৰু spotted her potential মানে সামৰ্থ্য বা যোগ্যতা তাইৰ যোগ্যতাখিনি বা সামৰ্থ্যখিনি সেই ৰন ফৰ্বছে নটিছ কৰিছিলে বা তেওঁ লক্ষ্য কৰিছিল বা তেওঁ গম পাইছিল
He began by tuning to Laura's drums to different notes. তেওঁ তাইক শিকাবলৈ মান্তি হৈছিল আৰু তাইক প্ৰথমে ড্ৰাম মিউজিকেল ইনষ্ট্ৰুমেণ্ট হয় দেখিছা ড্ৰাম দুটা ডাঙৰ ড্ৰাম বেলেগ নোট বেলেগ ধ্বনিৰ মানে লৈছিলে আৰু তাৰপিছত তাইক কৈছিলে ডোন্ট লিসেন থ্ৰু ইউৰ ইয়াৰ্ছ তুমি কাণেৰে শুনিব চেষ্টা নকৰিবা যিহেতু তাই কাণেৰে একেবাৰে নুশুনেই শ্ৰৱণ ক্ষমতা একেবাৰে হ্ৰাস হৈছে নোহোৱা হৈ গৈছে গতিকে তাইক এডভাইচ কৰিছিলে যে তুমি কাণেৰে শুনিবলৈ এতিয়া কেতিয়াও যত্ন নকৰিবা He would say, try to sense it some other way. Music to তুমি কি অলপ বেলেগ ধৰণে শিকিবলৈ চেষ্টা কৰিবা Says Evelyn. Suddenly I realized I could feel the higher drum from the waist up and the lower one from the waist down. তাৰপিছত তেনেকৈ যেতিয়া শিকালে তেতিয়া এদিন ইভলিনে কৈছিল যে হঠাতে মই অনুভৱ কৰিলোঁ যে মই যিটো হায়াৰ ড্ৰাম যিটো মানে অলপ হাই নোট যিটো আছিলে মানে উচ্চ স্বৰৰ সেইটো মানে ৱেষ্টৰ কঁকালৰ ওপৰত অনুভৱ কৰিব ধৰিলে আৰু যিটো লোৱাৰ নোট আছিলে লোৱাৰ ড্ৰাম মানে যিটো অলপমান ল' স্কেলৰ আছিলে ড্ৰাম সেইটো তাই ৱেষ্টৰ তলত অনুভৱ কৰিব চেষ্টা কৰিলে মানে she felt the vibration with her body different parts of her body by different parts of her body. Forbes repeated the exercise and soon Evelyn discovered that she could sense certain notes in different parts of the body. আৰু ফৰ্বছে ৰন ফৰ্বছ তেওঁ সেই এক্সাৰচাইজটো পুনৰাবৃত্তি কৰিলে তেনেকৈ শিকাব ধৰিলে আৰু লাহে লাহে ইভলিনে দেখিলে বা আৱিষ্কাৰ কৰিলে যে তাই বেলেগ নোটবিলাক বেলেগ সুৰবিলাক বেলেগ ধ্বনিবিলাক শৰীৰৰ বেলেগ অংগৰে মানে অনুভৱ কৰিব পৰা হৈ গৈছিল সেইটো চেষ্টাৰ বলত যিটো I had learned to open my mind and body to sounds and vibrations. মই শিকিছিলোঁ কৈছে I had learned মই শিকি পেলাইছিলোঁ কি শিকি পেলাইছিলে to open my mind and body to sounds and vibrations বিভিন্ন ধৰণৰ শব্দ আৰু কম্পন ভাইব্ৰেশ্যন যিটো কম্পন আৰু ধ্বনি সাউণ্ড সেইবোৰ মই ইতিমধ্যে বেলেগ মানে শৰীৰৰ বেলেগ অংগৰে অনুভৱ কৰিবলৈ সক্ষম হৈছিলোঁ বা শিকি পেলাইছিলোঁ এইটো ইভলিন গ্লেনিৰ ভাষ্য দ্য ৰেষ্ট ৱাজ শ্বিয়াৰ ডিটাৰমিনেশ্যন হাৰ্ড ৱৰ্ক আৰু বাকীখিনি হ'ল শ্বিয়াৰ ডিটাৰমিনেশ্যন দৃঢ়তা শ্বিয়াৰ খুব কঠোৰ দৃঢ় আছিলে তেওঁ যে মই কিবা এটা কৰিমেই শিকিমেই এণ্ড হাৰ্ড ৱৰ্ক সেইটোতো জানাই পৰিশ্ৰম যিকোনো আমি যদি সাফল্যৰ শিখৰত আৰোহণ কৰিব লাগে যিকোনো ক্ষেত্ৰতে যিকোনো ফিল্ডতে আমি যদি সফলতা পাব লাগে আমাক সেই দুটা বস্তুৰ বিশেষকৈ দৰকাৰ শ্বিয়াৰ ডিটাৰমিনেশ্যন আমাৰ ডিটাৰমিনেশ্যন থাকিব লাগিব দৃঢ়তা থাকিব লাগিব আমি ডিটাৰমাইণ্ড হ'ব লাগিব যে আমি এইটো কৰিমেই পাৰিমেই সেইটো ডিটাৰমিনেশ্যনটো আমাৰ ঢিলা হ'লে নহ'ব মানে কঠোৰ হ'ব লাগিব শ্বিয়াৰ ডিটাৰমিনেশ্যন এণ্ড হাৰ্ড ৱৰ্কটো লাগিবই ডিটাৰমিনেশ্যনটো থাকিলেতো নহ'ব তাৰ মতে হাৰ্ড ৱৰ্ক পৰিশ্ৰম কৰিব লাগিব এইটো যিটো সফলতাৰ চাবিকাঠি এই দুটা শ্বিয়াৰ ডিটাৰমিনেশ্যন এণ্ড হাৰ্ড ৱৰ্ক আৰু এই চাবিকাঠি দুটাৰ পৰাই ইভলিনে সফল হ'বলৈ মানে সক্ষম হৈছিল বা সফল হৈছিল জীৱনত তেওঁ গতিকে আমি বুজি পালোঁ যে ইভলিন এৰি দিয়া বিধৰ ছোৱালী নাছিল তেওঁৰ জীৱনটো সাধাৰণভাৱে চবেই জীৱন যাপন কৰাৰ নিচিনা কটাব খুজিছিল আৰু তাই তাৰপিছত লাহে লাহে তাই সংগীতৰ প্ৰতি ৰাপ দেখুৱাইছিল বা আগ্ৰহী হৈছিল আৰু এদিন জাইলোফোন বজাই থকা ছোৱালী এজনীক দেখি তাই সিদ্ধান্ত লৈ লৈছিল যে তাই মিউজিক শিকিব তাই বিভিন্ন বাদ্যযন্ত্ৰ বা মিউজিকেল ইনষ্ট্ৰুমেণ্ট বজোৱা শিকিব টিচাৰ্ছৰ ওচৰলৈ গৈছিল কিন্তু বেছিভাগ টিচাৰে তাইক ডিছকাৰেজ কৰিছিল নিৰুৎসাহ কৰিছিল বিকজ শ্বি ৱাজ ডেফ প্ৰফাউণ্ডলি ডেফ বাট ৰন ফৰ্বছ encouraged her and because he could notice her potential and so তাইক শিকাব আৰম্ভ কৰিছিল আৰু দুটা ড্ৰাম লৈছিল তেওঁ শিকাবলৈ আৰু তাইৰ প্ৰতি তেওঁৰ দুটা কথাই আছিল বা এডভাইচ আছিল যে তেওঁ কৈছিল যে মিউজিক তাই কেতিয়াও কাণেৰে শুনিব চেষ্টা কৰিব নালাগে সেইটো তাই